আপোনালোকে যাওক, আপোনাৰ ঘৰে ঘৰে যাওকচোন, ঘৰে ঘৰে যাওক। আপোনালোক যাওক, গেট খোলা আছে। আজি নহয়, আজি প্ৰায় ৩-৪ দিন ধৰি ইয়াৰ প্ৰচেষ্টা চলাই আছে বন বিভাগে। আমাৰ ডিঙি থানাৰ আৰক্ষী বাহিনীও আছে, ৰাইজ আছে, আমাৰ মিডিয়া সাংবাদিক ভাই বন্ধুসকলো আছে, চবেই আছে। আৰু বন বিভাগে বৰ্তমান চলাই আছে। আজি মানে ড্ৰোন যি চাইছে যেন ইয়াতে আছে, নিশ্চিত হৈছে। সেইকাৰণে আজি নেট লগাইছে যেন আজি এটা সম্ভাৱনা আৰু আমাৰ এটা বিশ্বাস যে আজি নিশ্চয় ভাগটো ধৰা পৰিব। আৰু কি ক'ব যে দেখা গৈছে যে মাছ মৰা নেটহে ব্যৱহাৰ কৰিছে ইয়াত? মাছ মৰা ইয়াৰ বাহিৰেও কিছুমান নতুন ধৰণৰ প্ৰচেষ্টা সিহঁতে চলাই আছে। মুঠতে আজি মানে আমাৰ এটা আশা, আজি নহ'লেও কালিৰ ভিতৰত বাঘটো ধৰা পৰিব আৰু এনেকুৱা অৱস্থাত আছে। আৰু বন বিভাগে ইয়াত আছে, উপস্থিত আছে, আমাৰ আৰক্ষী বিষয়া আছে।